ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু আজি এটা বেলেগ ধৰণৰ ব্লগ বনাব গৈ আছোঁ। মানে কি ক'ম, মোৰ কাৰণে এটা আজি বিশেষ দিন। তো লাহে লাহে গম পাই থাকিব। তো এয়া দেখা পাইছে, সকলো ধুনীয়াকৈ ৰুমটো সজাই থৈ দিয়া হৈছে। তাৰ পাছত মই এতিয়া এনেকৈ আছোঁ। অলপ পাছত মেখেলা চাদৰ পিন্ধিম। মেখেলা চাদৰ মানে উলিয়াই থোৱা আছে। মাজু বাইদেউ আহিছে, ডাঙৰ বাইদেউ আহিছে, মাজু বাইদেউৰ মা আহিছে, মানে শাহু মা। তো মোৰ কাৰণে বহুত বেছি বিশেষ দিন। তো দেখুৱাই থাকিম, চাই থাকিব। এয়া দেখা পাইছে, ৰুমটো এনেদৰে সজাই থোৱা আছে। ৰুমটো এনেদৰে সজোৱা আছে দিয়ক। এইফালে টিভি এনেকৈ। আমাৰ মুনুমা ইয়াতে শুই আছে। তো যা যোগাৰ চলি আছে, দেখুৱাই থাকিম। বাইদেউ ভাগিনৰ লগত ফটো উঠাত ব্যস্ত, আমাৰ বাইদেউ চাফ চিকুণ কৰাত ব্যস্ত। ইমানখিনিলৈ নিশ্চয় আপোনালোকে গমেই পাইছে ব্লগটো কিহৰ ওপৰত হ'ব গৈ আছে। হয়, আমাৰ 8 বছৰীয়া সম্পৰ্কটো বাবু আৰু মোৰ আজি নাম পোৱাৰ দিশে খোজ আগবাঢ়িছে। আৰু মানে বাবুহঁতৰ ঘৰৰ মানুহ আহিব আমাৰ ঘৰত বিয়াৰ কথা আলোচনা কৰিবৰ কাৰণে। তো মনটো খুব ভাল লাগি আছে। তাৰপিছত এইযোৰ কাপোৰ ৰঙা কাপোৰ মায়ে বৈছিলে, ধুনীয়া হয় পদ্মিনী। তো এইযোৰে পিন্ধিবৰ কাৰণে উলিয়াই থৈ দিছোঁ। আৰু খন্তেক পাছতে মানুহ আহিব। লগতে মানে ঘৰখনত আৰু মানে উগুল থুগুল পৰিৱেশ হৈ আছে, সকলোৱে কাম কৰাত ব্যস্ত। লগতে ময়ো এতিয়া মেখেলা চাদৰযোৰ পিন্ধি ৰেডি হৈ লওঁ। আৰু মানে 8 বছৰৰ পাছত এই দিনটো আহিছে। তো বিয়াৰ কথা আলোচনা কৰিব আহিছে। ভাল লাগিছে আৰু মনটো। এইফালে আমাৰ মামাহঁতৰ দাদা আহিছে। তো বিয়াৰে আলোচনা কৰিব, একেলগে কথা পতা মানুহ লাগিব ন, তেনেকৈ আৰু গাঁৱৰ মুখীয়াল কিছুমানকো মাতিছোঁ বাৰু। লগতে মা দেউতাই এনেকৈ বহি আছে। ওলাই মেলি ৰেডি হৈ ল'লোঁ। তো বাবুহঁতো আহি আছে। তো আহি পাবই আৰু খন্তেক পাছতে। তো সকলোখিনি বেলেগৰ দ্বাৰাই হ'লে মই ভিডিঅ'ৰ জৰিয়তে মানে ৰাখি থ'ব চেষ্টা কৰিম আৰু স্মৃতি হিচাপে। আৰু পাছত হৈ যাব বাৰু কৰি দিম। এই মামাহঁতৰ দাদা এইটো। বাইদেউহঁতে পাকঘৰত ভিতৰত কিবা কৰি আছে। তো আলহী আহি পাইছে দুৱাৰমুখ। তো মই খিৰিকীখনৰ কাষতে ৰখি লৈছোঁ। ইফালেৰে চামো ভিডিঅ' কৰিম। এইফালে শাহু মা আছে, আমাৰ মাজু বাইদেউৰ। তো নাজানো আৰু মানে মিক্স ফিলিং হৈ আছে। ভালেই লাগিছে নে বেয়াই লাগিছে নাজানো আৰু। এনেকুৱা জীৱনৰ প্ৰথম অভিজ্ঞতা, যা নহওক সদায় বেছিভাগ লগ পাই থাকিলেও। আৰু আলহী আহি পালে গাইজ। আৰু আলহী আহি পোৱাখিনি মানে শ্বৰ্টতে কৰা গৈছিল। শ্বৰ্টত বাৰু আপোনালোকে দেখা পাব। লং ব্লগত তেনেকৈ কৰা মানুহো নাছিল। অলপ যি পাৰিছোঁ ময়ো কৰিছোঁ, বেলেগেও কৰিছে। আৰু এইফালে চাহৰ যোগাৰ আৰম্ভ হৈ গ'ল। প্ৰথমতে প্ৰসাদ, জুচ, তেনেকৈ পানী তেনেকৈ দিয়া গৈছে। তাৰপিছত চাহ, মিঠাই কেইবাবিধো দিয়া গৈছে। লগত লাড়ু পিঠা আমাৰ মাজু বাহঁতেই বনাই আনিছে জানেনে। তো বহুত বেছি ভাল লাগিছিল। লাড়ু পিঠা সিহঁতে মানে অৱতৰত বনাই আনিছিল আৰু বহুত বেছি ভাল লাগিছিল। তেনেকৈ আলহীক দিব পাৰিলে ভাল লাগে পিঠা লাড়ু। তো তাৰে পাছত ইফালে আমাৰ মামাহঁতৰ দাদাৰ লগত তো কথা পাতি আছে। ইফালে বেছি মানুহ অহা নাই বাৰু। বাবু আহিছে, বাইদেউ আহিছে, তাৰপিছত ভিনদেউ। ইফালে মই এনেকৈ আছোঁ, ভাবোঁ আপকামিং দৰা কইনা লাজ কৰিছে আৰু নহয়ে জানো, দৰাজনো নহ'বয়ে। ৰাতি হৈ গ'ল গাইছ, ইভিনিংকৈ আহিছে। এয়া বাইদেউ এতিয়া যায়, যাবা হ'লে বাইদেউ এতিয়া যায়, মানে শাহু মায়ো যায়। তো আলহী গ'ল এতিয়া, ধুনীয়াকৈ বিদায় দি থৈ আহিলোঁ। ৰাস্তালৈকে গৈছোঁ আৰু এইবাৰ আমাৰ ফালৰ মানুহ যাব। তো তেনেকুৱা হৈ থাকিব আৰু চলি থাকিব। তো যি নহওক সময়খিনি পাৰ হ'ল, বহুত বেছি ভাল লাগিল, ভালে পাৰ হ'ল। এতিয়া কাপোৰ চাপোৰ সলাওঁ, মই কিবা এটা খাওঁ, মুখত একোৱে দিয়া নাই। এয়া হ'ল মানুহজনী দিয়া ধুনীয়া মানে কাপোৰযোৰ। আৰু মোৰ ৰঙা ৰং যিহেতু প্ৰিয়, ৰঙা ৰঙতেই আনিছে বাৰু। মই আগতে দেখিছোঁ, ভিডিঅ' কল কৰি দেখুৱাইছে। কেনেকুৱা লাগিছে জনাব। এয়া দেখা পাইছে।